আজিৰ দিনটো ঐতিহাসিক দিন। আজিৰ দিনটোত অসমৰ ভৱিষ্যতৰ প্ৰজন্মৰ বাবে এক নতুন দিনৰ শুভাৰম্ভ হ'ব আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই UCCৰ জৰিয়তে সংখ্যালঘু সমাজখনক সম অধিকাৰ প্ৰদান কৰিবলৈ আগবাঢ়িছে। মহিলাসকলৰ উত্তৰণৰ জৰিয়তে আমি সমৃদ্ধ অসমৰ কল্পনাক বাস্তৱ ৰূপ দিবলৈ গৈ আছোঁ। কংগ্ৰেছে সমাজৰ বিৰোধিতা কৰাটো তেওঁলোকৰ স্বাভাৱিক। আপুনি চাওক, চাহবানু কেছত কেনেকৈ কংগ্ৰেছে আইন আনিছে। সুপ্ৰিম কোৰ্টে কোৱাৰ পিছতো চাহবানুৰ কেছটো যদি থকা হ'লে এতিয়াবাই UCC আহিলেহেঁতেন। UCC আহিবৰ বাবে কেইবাবাৰো সুপ্ৰিম কোৰ্টৰ জাজে কোৱাৰ পিছতো অহা নাই। আৰু বাবা চাহেব ভীমৰাও আম্বেদকাৰে কনষ্টিটুৱেঞ্চ এছেম্বলিতে UCC অনাৰ পোষকতা কৰিছিলে, কিন্তু তাৰ পিছতো কংগ্ৰেছে ইমান দিন থকাৰ পিছত কৰিব নোৱাৰিলে। আজি আমাৰ বাবে সৌভাগ্য যে অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি UCC আনি সমগ্ৰ ভাৰতত আমি অসমে এটা নতুন নজিৰ সৃষ্টি কৰিবলৈ সক্ষম।